দেখিছে ভোট জলকীয়াকেইটা দেখিবলৈ ইমান ধুনীয়া, জালো আছে কিন্তু দেই। এইখিনি ধূলি চুলি আছে যদি অলপমান ধুই এনেকৈ চাফা কৰি অলপমান শুকাবৰ কাৰণে ইয়াতে ৰাখ। ভোট জলকীয়াকেইটা প্ৰায় শুকাই গৈছে, কিন্তু তথাপি অলপ যদি পানী আছে সেই বুলি ভাবি পিনে মই অলপ অলপ এনেকৈ শুকানকৈ মুচি লৈছোঁ। আপোনালোকেও পানী নোহোৱাকৈ এনেকৈ মুচি ল'বচোন। এতিয়া মই সৰু সৰুকৈ কাটি ল'ম জলকীয়াকেইটা। জলকীয়াকেইটা কাটি ল'লোঁ। যিহেতু জলকীয়াকেইটা বহুত ফ্ৰেছ আছিল, কাটোতে একদম পূৰা নাকত লাগি গৈছে। ভোট জলকীয়াৰ যে এটা ধুনীয়া গোন্ধ থাকে, গোটেই গোন্ধটো একদম ধুনীয়াকৈ নাকত লাগি গৈছে। বাঁহৰ গাজ ওলোৱাৰ ছিজনতে মই বাঁহৰ গাজবিলাক আনি এনেকৈ বটলত ভালদৰে থৈ দিওঁ গোটেই বছৰটো হোৱাকৈ। ছিজনতে আনি এনেদৰে থৈ দিলে আপোনাৰ যেতিয়াই খাবলৈ ইচ্ছা যাব তেতিয়াই অকণমান বটলৰ পৰা উলিয়াই আপুনি খাব পাৰিব। এইখিনি মই বটলৰ পৰা উলিয়াই ভালদৰে চেপি লৈছোঁ। ইয়াত চব পানী নাই, ভালদৰে চেপি ল'ব। চেপি লোৱাৰ পিছত মই ইয়াতে কি দিম, অলপমান নিমখ দিব, অলপমান হালধি দিব, তাৰ লগতে আমি অলপমান কেঁচা মিঠাতেল দিব লাগিব। কেঁচা মিঠাতেলখিনি দিয়াৰ পিছত মই ভালদৰে হাতেৰে এনেকৈ সানি দিম, যাতে হালধি আৰু নিমখ আৰু তেলখিনি চবতে লাগি যায়। প্ৰথমে মই হাতেৰে সানিছোঁ, পিছত জলকীয়া দিয়াৰ পিছত মই চামুচেৰে সানিম, যিহেতু ভোট জলকীয়া বহুত জ্বলা থাকে, নহ'লে হাতখন বহুত দেৰিলৈকে জ্বলি থাকিব। এনেদৰে ভালদৰে সানি ল'ব। খৰিচা আচাৰটো বনাবলৈ একেবাৰে সহজ। ইয়াতে অকল লাগে অকণমান কেঁচা মিঠাতেল, হালধি আৰু নিমখে। কিন্তু খৰিচা আচাৰ যদি আপুনি ভোট জলকীয়াকণ দি দিয়ে তেতিয়াহ'লে আচাৰৰ সোৱাদটোৱে বেলেগ হৈ যায়। সেইকাৰণে মই যেতিয়াই খৰিচাৰ আচাৰ বনাওঁ তেতিয়াই মই অকল ভোট জলকীয়াই দিওঁ। এতিয়া মই কাটি থোৱা ভোট জলকীয়াখিনি ইয়াৰ লগত মিলাই দিম। চামুচেৰে আমি এনেদৰে মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। যিদিনাই আপুনি কেঁচা মিঠাতেল, কেঁচা হালধি দি খৰিচা বনাব সেইদিনাৰ পৰাই কিন্তু খাব পৰা অৱস্থা হয়। কেৰাহীত মই অকণমান মিঠাতেল গৰম কৰিছোঁ, গৰম কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম। ৰ'দজাক ধুনীয়াকৈ ওলাই আহিছে, সেইকাৰণে আমি খৰিচাখিনি অলপ সময় ৰ'দত দি দিওঁ। দি দিয়াৰ পিছত তেলখিনি যিহেতু গৰম কৰিছোঁ, সেইখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ লগত সানি কিনে বটলত সুমুৱাম। ৰ'দৰ পৰা খৰিচাখিনি লৈ আহিলোঁ। এতিয়া গৰম কৰি থোৱা তেলখিনি ঠাণ্ডা হ'ল যিহেতু ইয়াতে মই দি দিওঁ। বেলেগ আচাৰৰ নিচিনাকৈ খৰিচাত ইমান তেল নালাগে। বেছি তেল দিলে খৰিচাটো খাবলৈ ভাল নালাগে। বটলতো অকণমান তেল পেলাই লৈছোঁ তলত। এতিয়া মই লাহে লাহে এইখিনি ভৰাই দিওঁ। এইখিনি মই কাৰোবাক গিফ্ট দিবৰ কাৰণেহে বনাইছোঁ। কালি এগৰাকীয়ে ক'লে বোলে, বাইদেউ আপুনি পানী টেঙা খায়নে? মই বোলো খাওঁ, তেতিয়াহ'লে মই অকণমান দিম। মই ভাবিলোঁ তাই যেতিয়া পানী টেঙা দিবই মইনো কি দিম, সেইকাৰণে ভাবিলোঁ ঘৰতে খৰিচা আছেই যেতিয়া খৰিচাকে অকণমান বনাই দিওঁ। এইটো কথাটো সেই জোনবিল মেলা যে হয়, জোনবিল মেলাত যেনেকৈ বিনিময় প্ৰথা চলে, এইটো আমাৰ বিনিময় প্ৰথা আৰু দেই। পানী টেঙা দিব আৰু মই ভোট জলকীয়াৰ লগত খৰিচা বনাই দিওঁ। বিনিময় প্ৰথাটো প্ৰায় নাইকিয়াই হৈ গৈছে, আমিয়ে আকৌ আৰম্ভ কৰোঁ নে কি কয়? আগতে শুনিছিলোঁ জোনবিল মেলাত বোলে পাহাৰ ভৈয়ামৰ মানুহখিনিয়ে বস্তুৰ আদান প্ৰদান কৰিছিলে। এতিয়াতো এইবাৰ যাওঁতে সেনেকুৱা একো প্ৰায় দেখা নাপালোঁ। ভাবিছোঁ ভালেই হয়, এনেকুৱাবিলাক হ'লে ভাল লাগে। আৰু মোক কেনেকুৱা পানী টেঙা দিয়ে মই আপোনালোকক দেখাম। খৰিচাত নেমুৰ ৰস বা ভিনেগাৰ দিয়ে, মই ইয়াতে একো দিয়া নাই। জাষ্ট অকল নিমখ দিছোঁ, হালধি, কেঁচা মিঠাতেল আৰু অলপমান গৰম মিঠাতেল ঠাণ্ডা কৰি দিছোঁ আৰু ভোট জলকীয়া। খৰিচা আচাৰটো এনেকৈয়ে ভাল লাগে। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন দেই। মোৰ খৰিচা আচাৰটো বনোৱা প্ৰায় শেষেই হৈ গৈছে। সেইটো খুব ধুনীয়া আহি আছে। খৰিচা খাই কেনেকুৱা পায় জনাবচোন। এয়া চাওক, এয়া মোৰ খৰিচা। যিখিনি ঘৰত থাকোঁতে মাহঁতি বনোৱা দেখিছিলোঁ খৰিচা, সেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।